সকলো কথাৰে ইতিবাচক আৰু নেতিবাচক দুটা দিশ থকাৰ দৰে সমালোচনাৰ ইতিবাচক আৰু নেতিবাচক দুটা দিশ আছে। হয়, নমস্কাৰ, মই মনোজ কুমাৰ দেৰজা। আজি মোৰ এই সৰু ভিডিঅ'টোৰ জৰিয়তে সমালোচনাৰ ইতিবাচক দিশ সন্দৰ্ভত চমুকৈ আলোচনা কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। খন্তেক ৰৈ শুনিবচোন। সমালোচনাৰ নিশ্চয় এটা নিজা সোৱাদ আছে, যাৰ কাৰণে প্ৰায় সকলোৱে বুলি কৈছোঁ, সকলোৱে বুলি কোৱা নাই, প্ৰায় সকলোৱে সমালোচনা কৰি ভাল পায়। আত্মসমালোচনাৰ দ্বাৰা আমি নিজৰ জীৱনটো সংশোধিত কৰি এটা সৎ পথত বা উন্নতি পথত আগুৱাই লৈ যাব পাৰোঁ। আনে আমাৰ প্ৰতি কৰা সমালোচনাৰ জৰিয়তে আমি নিজক সংশোধন কৰা এটা সুযোগ গ্ৰহণ কৰিব পাৰোঁ আৰু তাৰ দ্বাৰা আনে দেখুৱাই দিয়া সমালোচকে দেখুৱাই দিয়া সৎপথটো ধৰি আমাৰ জীৱনটো পূৰ্বতকৈ বেছি উন্নতি কৰিব পাৰোঁ। তাৰমানে আমি সমালোচনাই আমাক উন্নতি জখলাৰে লৈ যোৱাৰ সুযোগ আমি গ্ৰহণ কৰিব পাৰোঁ। গতিকে দেশকৈ সমালোচনা আমাৰ সকলোৰে নিশ্চিতভাৱে আদৰণীয়। কিন্তু আমি সদায় এটা কথা মনত ৰাখিব লাগিব যে সমালোচনাৰ ইতিমধ্যে আলোচনা কৰাৰ দৰে সমালোচনাৰ এটা নেতিবাচক দিশো আছে। সেইটো হ'ল একোটা সমালোচনাই যেনেকৈ এজন ব্যক্তিক উন্নতিৰ ফালে লৈ যাব পাৰে, সংশোধন আনি দিব পাৰে, নতুনকৈ জীৱন গঢ়াত সহায় কৰিব পাৰে, একোটা সমালোচনাই আকৌ একোজন ব্যক্তিৰ উন্নতিত বাধা দিব পাৰে, সৃষ্টিশীলতাত ধ্বংস কৰিব পাৰে আৰু একেবাৰে একোটা জীৱনলৈ বিপৰ্যয় নমাই আনিব পাৰে। আৰু যদি সেইটো আমাৰ কেতিয়াও কাম্য নহয়। আৰু যদি সেইটো হয় তেতিয়াহ'লে ই নিশ্চিতভাৱে আমাৰ অমানৱীয় হ'ব। গতিকে এনে অমানৱীয় কাৰ্য আমাৰ কেতিয়াও কাম্য নহয়। গতিকে সমালোচনা কৰাৰ সময়ত এই কথাটো আমি সদায় মনত ৰাখিম, যাতে আমাৰ সমালোচনাই আনৰ উন্নতিত কেতিয়াও বাধা সৃষ্টি নকৰে, আনৰ সৃষ্টিশীলতাত কেতিয়াও হেঙাৰ নহয়, কিংবা কাৰো জীৱনলৈ যাতে বিপৰ্যয় নমাই নানে। সমালোচনাৰ এই গঠনমূলক দিশটোৰ কথা অনুভৱ কৰি চাগে সুধাকান্ত ভূপেন হাজৰিকাদেৱে এটি গীত ৰচনা কৰিছে, ভুল যদি হয় সৃষ্টিত মোৰ, তুমি হোৱা ক্ৰোধান্বিত, সমালোচনাৰ অগণিৰে পুৰি মোকো কৰা উন্নত। গতিকে সমালোচনাৰ এই ইতিবাচক দিশটো আমাৰ আদৰণীয়। আমি সকলোৱে এই সমালোচনা গ্ৰহণ কৰিবৰ কাৰণে সাজু থাকোঁ আৰু সমালোচনা গ্ৰহণ কৰি আমাৰ ভুলবোৰ আঁতৰাই পুনৰ নিজক নতুনকৈ সজাই উন্নতিৰ দিশত, সমাজৰ উন্নতিৰ দিশত আমি সমাজখনক উন্নতিৰ ফালে লৈ যাওঁ, তাৰে কামনা কৰি মোৰ চমু ভিডিঅ'টি ইমানতে সামৰিলোঁ। মোৰ ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।